এটাই গাড়ী যিমান ধৰে সিমান যাওঁ এই ভাবিছে কি আৰু এটা মানুহ হলে মোৰ ভৰি কণ্ডিশ্যন হৈ যায় এইটো এইটো চেপা হয়নে যে এটা আছে নমস্কাৰ কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু আজি আমি তিনিগৰাকী আহিছোঁ এগৰাকীক থৈ আহিছোঁ কাৰণ পিছৰ সেটৰ কেপাচিটি মাত্ৰ 3টা আছে আৰু সেইটো বেলেগ কথা তাই কিবা কাম এটাৰ বাবে তাই বেলেগত ব্যস্ত হৈ আছে মানে হৰমনৰ কথা কৈছোঁ আমি 3গৰাকী আহিছোঁ এফালে ভিন্ডো আছে বেটি আছে গতিকে আমি বিশেষ কাম এটা মানে একদম হঠাতে প্লেনিং হৈ গ'ল আৰু সেইটো কাৰণে আমি বৰ্তমান আহি আছোঁ বিশ্বনাথ চাৰিআলি নিৰ্দিষ্ট কিবা কিছুমান কাম লৈ পেলাই আচলতে ওলাই অহা হয় আৰু আজি এনেকৈ আহিলে মানে ভবা হয় আমি কেতিয়াও এনেই ওলাই নাহোঁ মানে সেইটো প্ৰয়োজন মাজে মাজে যাৰ কাৰণে এনেকৈ কাইলৈ এটা কাম আছে আজি শনিবাৰ ভিডিঅ'টো কেতিয়া আপলোড হয় মই নাজানো আজি শনিবাৰে ভিডিঅ'টো কৰি থকা হৈছে দেওবাৰলৈকে মানে এটা সৰু সুৰা প্ৰগ্ৰেম এটা আছে গতিকে গতিকে আপোনালোকে চাই যাব ভিডিঅ'টো কণ্টিনিউ কৰি আৰু জনাব আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে গম পালে ভাল লাগিব আমাৰ ভিডিঅ'বোৰ কলে কেনো গৈছে ক'ৰ পৰা আপোনালোকে চাইছে গতিকে সেয়াই আৰু সেই আগত থাকিব নোৱাৰিলে পিছফালে গুচি আহিলে আগফালে আহিলে পিছফালে যাবলৈ মন কৰে পিছফালে আহিলে আকৌ আগফালে যোৱাৰ ইচ্ছা তাৰ গতিকে সেয়াই আহি আছোঁ আৰু ইমান ধুনীয়াকৈ ভিডিঅ' কৰি থাকি মোক ক'লে ল কেমেৰাটো বোলে মই অলপমান ৰেষ্ট লওঁ অলপমান পিছতে ইহঁতৰ অৱস্থাটো চাওকচোন কিমান টোপনি যেন ইহঁতে গমেই পোৱা নাই গাড়ীত আছে নে বিচনাত আছে আৰু মই বোলো অলপমান ভিডিঅ' কৰি থৈ দিওঁচোন সিহঁতে পিছত দেখিলে অনুভৱ কৰিব পাৰিব ইহঁতে কিমান বেছি বেয়া শুৱে গাড়ীত কাৰণ পিছত ক'লে একেবাৰে বিশ্বাস নকৰে সেইকাৰণে ভাবিছোঁ অলপমান ভিডিঅ' কৰি থৈ দিওঁ তেজপুৰৰ পৰা এইখিনি বিশ্বনাথ চাৰিআলিলৈকে আহোঁতে যিখন ইহঁতৰ টোপনি আপোনালোকক দেখুৱাইছোঁ নহয় অলপ আগতে ভিডিঅ' কৈছা কেনেকুৱা অৱস্থা চাওকচোন কি ট্ৰিপৰ পৰা আহা মানুহ কি ঘৰৰ পৰা টাউনৰ পৰা ঘৰৰ আৰু মেইন কথাটো এটা হৈছে কি জানেনে কিহৰ কাৰণে কৈছে পিকচাৰ কোৱালিটি ইমান ভাল আৰু বিশ্বনাথ চাৰিআলিত আমি গৈছিলোঁ কিবা ঘৰুৱা কাম এটাৰ কাৰণে কিন্তু আহি পাওঁতে অলপ সন্ধিয়া হ'ল আৰু সন্ধিয়া আহিয়ে টাউনত আহিবলগীয়া হ'ল কেইটামান কাম আছে কৰিবলগীয়া মানে বজাৰ দে বেলেগ একো কাম নাই আৰু বজাৰত থাকোঁতে সোণৰ লেকচাৰ দেখিছেতো মানে মেইনলি ফুচকাৰ ওপৰত বিভিন্ন মানে লেকচাৰতে ফুচকা কেনেকৈ খাই ভাল পায় অলপমান পিঁয়াজ লাগে কাটি দিবলৈ তাকে দাদাজনক কৈ আছে আৰু খুব জুতিৰে যিহেতু অলপ ঠাণ্ডা পৰিছে গৰম বস্তু খাব লাগে তথাপি ফুচকাৰ আমেজটো অলপ বেলেগ তাতে গোটেইকেইটা লগ হৈ আকৌ ফুচকা খাই আৰু বেছি ভাল লাগে নহয় জানো কিন্তু আজি সিহঁতৰ হাতত যথেষ্ট টাইম কিন্তু মোৰহে টাইম নাই কাৰণ মই ৰাতিলৈকে আকৌ এঠাইত যাব লাগিব আৰু সেইবাবে আচলতে বজাৰ আহিছোঁ মানে কিয় গিফ্ট এটা ল'বও আছে আৰু বেলেগ সিহঁতৰ বজাৰ আছে গতিকে গিফ্টটো লৈ ফটাফট যোৱাত মই মানে গুৰুত্ব দি আছোঁ আৰু ইয়াতে নহয় অলপমান আৰামছে খাওঁ আৰু কিবাকিবি খাওঁ গতিকে বিভিন্ন জুতি আৰু সেইদৰে কৈ মেলি আমি মেইন ঠাইলৈকে আহি গ'লো মানে মই যি ঠাইত আহিম বুলি কৈছিলোঁ আমি আহিছোঁ ফুৰিবলৈ আৰু এই আমাৰ জান বেটাক অৱস্থাটো এই হেল্ল' কোৱাচোন হেল্ল' কোৱা নালাগে আচলতে কথাটো হৈছে এনেকুৱা আজি আমি জানক লৈ ফুৰিবলৈ অহা নাছিলোঁ জানক থৈ আহিছিলোঁ আৰু অহাৰ পিছতে ই উঠি মেলি আকৌ গৈ লৈ আহিলোঁ আৰু ৰিম্পিকটো দেখিছে ছোৱালীজনী বহুত দিন ওলোৱা নাই আমাৰ ভিডিঅ'বিলাকত বহুত দিনৰ মূৰত আচলতে ভিডিঅ'বিলাক আপোনালোক আৰু আজিকালি ৰিম্পিক চিনি পোৱা মানুহ বহুত হৈছে তাই এখেতে আৰু কওক এই ছোৱালীজনীৰ ঘৰ নাজিৰাত দেই শিৱসাগৰ নামটি তাতে আৰু আমি প্ৰগ্ৰেম এটা কৰিম ভাবি মিলাই নাই কাৰণ বহুতে কমেণ্ট কৰি সোধে তোমাৰ লগৰ ৰিম্পিৰ ঘৰ ক'ত তাইৰ ঘৰ শিৱসাগৰ নাজিৰাত কিন্তু যোৱাহে হোৱা নাই যামকৈ এতিয়া ল'ৰা ডাঙৰীয়া হ'ব গৈ আছে যাবলৈ মিলাই নাই চাওঁ আৰু জানে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে বেলুনত খেলিছে আৰু জানৰ লগত খেলা বা মনৰ লগত খেলা প্ৰতিটো পল খুব ধুনীয়াকৈ ভিডিঅ' কৰি ৰাখিবলৈ মন যায় কিন্তু কি কৰিব ভাল কিছুমান বস্তু ভিডিঅ' কৰিবলৈ নহয়গৈ তথাপিও এইখিনিতে মই ফ্ৰী আছোঁ যেতিয়া সি বেলুন খেলি আছে অলপমান ভিডিঅ' ক্লিপ কৰি মই নিজে মেমৰি হিচাপে ৰাখি থ'লে লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যিহেতু আপোনালোকে আমাৰ মন আৰু জানক ইমান বেছি মৰম দিয়ে চ' আজিৰ এই ভিডিঅ'টিৰ পৰা আমি বিদায় লৈছোঁ পুনৰ নতুন ভিডিঅ'ৰে আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে আমাৰ এই চেনেলটিৰ লগত আপোনালোক কানেক্ট হৈ থাকিব লগতে ভগৱানে আপোনালোকক
খুব ভালে কুশলে ৰাখক সেয়াই মই কামনা কৰিছোঁ বাই বাই